হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ অন্য এটা মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ ভালনে? মই ঠিকেই আছোঁ, মোৰ ভাল। আৰু আজি বিশেষ সামগ্ৰী এবিধ ঘৰতে তৈয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু দেখিছেই, আৰু ইমান সোনকালে আপোনালোকে যিহেতু ধৰিব নোৱাৰিব মই কি বনাই আছোঁ। লাহে লাহে মই দেখুৱাম বাৰু, এতিয়াই নকওঁ কিন্তু মই কি বনাই আছোঁ, চাই থাককচোন বাৰু। এয়া ফুলজোপা দেখি চাগে নিশ্চয় গম পাইছে কি গছ হয়। আৰু এয়া গোলাপ ফুলৰ গছ হয়, ৰ'জ হয়। আৰু এই ৰ'জ আমাৰ পিছফালে যিহেতু গছ এজোপা আছে, আৰু তাত মানে ফুলি পেলাই এনেই সৰি পৰে, বেছি দিনটো নাথাকে গোলাপ ফুল। আৰু সেইটো কাৰণে মানে কি কৰিছোঁ, যাতে ব্যৱহাৰটো সঠিককৈ কৰিব পাৰোঁ আমি। সেইটো কাৰণে মই ভাবিলোঁ, আমি যে যি কেমিকেলতে বা যি দোকানৰ পৰা কাষ্টমেটিকৰ পৰা আমি গোলাপ জল লওঁ, কিনো, সেইটো আচলতে কিনাতকৈ নিজে যদি ঘৰত তৈয়াৰ কৰিব পাৰোঁ খুব ভাল কথা। আৰু এইটো মানে যদি ঘৰতে বনাই তৈয়াৰ কৰিব পাৰোঁ আৰু ইউজ কৰিব পাৰোঁ বা খুব ভাল কথা হয়। আৰু সেইটো কাৰণে মই প্ৰথমবাৰৰ বাবে চেষ্টা কৰি চালোঁ। আৰু এয়া দেখিছেনে, ফুলকেইপা মানে প্ৰথমতে গুচাই ল'লোঁ, এৰাই পেলাই অলপ পানী ধুই পেলাই সিজাই আছোঁ একদম ল' ফ্লেমত দি। আৰু তেনেকৈ অকণ টাইম সিজাৰ পিছত অলপ ল' ফ্লেমত দি পেলাই কাঁহী এখন, প্লেট এখনে ঢাকি দিলোঁ। আৰু ঢাকি দিয়াৰ পিছত যেতিয়া 2 ঘণ্টা হৈ গ'ল, থৈ দিলোঁ। আৰু তাতে কম 15 বা 20 মিনিটমান একেৰাহে লৰায়ে থাকিব লাগিব, যিহেতু মানে উতলিলে আমি হেৰি কৰিব নালাগে। আৰু তেনেকৈ এখন কটন কাপোৰত টুকি পেলাই বটল এটাত ভৰাই থৈ দিলোঁ। আজিলৈ মানে ইমানতেই মোৰ সমাপ্ত কৰিছোঁ মোৰ মিনি ব্লগটো। আৰু যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কমেণ্ট কৰি দিব।